और रेकर्डिंग स्टार्ट हल अपनी সকলোলৈকে শুভ সন্ধ্যা জ্ঞাপন কৰিছো। আজি 20 জুন আমি সকলোৱে জানো কলাগুৰু সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু তিথি। তেখেতে আজিৰ দিনটোতেই 1969 চনত মৃত্যুবৰণ কৰিছিল আৰু তাৰ পাছৰ পৰাই সেইগৰাকী মহান ব্যক্তিক আমি আজিলৈকে শ্ৰদ্ধাৰে সুঁৱৰি আহিছো। তেখেতৰ যিখিনি আদৰ্শ, তেখেতৰ যিখিনি কৰণীয় অসমীয়া জাতিৰ বাবে, অসমীয়া সমাজ সংস্কৃতিৰ বাবে, আমাৰ বাবে, আমাৰ উত্তৰ পুৰুষৰ বাবে সদায় আদৰণীয় হৈ থাকিব। আৰু সেইবাবে আজিৰ দিনটোক সমগ্ৰ অসমে এই দিৱসটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। আৰু আমি আজি বাহনা মহাবিদ্যালয়ৰ IQACৰ সাংস্কৃতিক কোষ আৰু ছাত্ৰ একতা সভাই একেলগে আজিৰ এই অনুষ্ঠানটো আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব খুজিছো। আৰু এই ক্ষেত্ৰত আমি বিশেষভাৱে আজি আপোনালোকক ক'বলৈ পাই ভাল পাইছো যে আজি আমি ছাত্ৰ ছাত্ৰীসকলৰ সক্ৰিয় সহযোগত বিষ্ণু ৰাভা দিৱসৰ বিভিন্ন তেখেতৰ প্ৰতিভাৰ আজি আমি সুন্দৰভাৱে অনুশীলনৰ মাজেদি আমি আপোনালোকৰ আগত প্ৰদৰ্শন কৰিব পাৰিম। তেখেতসকলে নিজৰ নিজৰ প্ৰতিভা ইয়াত প্ৰদৰ্শন কৰিব। পোনপ্ৰথমে আমি এইগৰাকী মহান শিল্পীৰ প্ৰতি শ্ৰদ্ধা জনাব খুজিছো আৰু আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আমি আজিৰ বিষ্ণু ৰাভা দিৱসটি উদযাপন কৰিবলৈ আগবাঢ়িছো। আমাৰ মাজত আমাৰ মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ প্ৰসন্ন কুমাৰ দত্তদেৱ আছে। মই ছাৰক বিষ্ণু ৰাভা দিৱসৰ এই দিনটোত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এষাৰ কৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগবঢ়াই নিবলৈ অনুৰোধ জনাইছো। ছাৰ। ধন্যবাদ নমিতা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰিয় সহকৰ্মীসকল, আজি আমি এটা ব্যতিক্ৰমী ধৰণে ৰাভা দিৱস পাতিবলৈ যোজা কৰিছো। তাৰ এই শুভ ক্ষণত প্ৰথমতে মই শ্ৰদ্ধাৰ বিষ্ণুপ্ৰসাদ ৰাভাক সোঁৱৰিছো, তেখেতৰ কৰ্মৰাজি সোঁৱৰিছো আৰু তেখেতে আমাৰ অসমৰ বাবে যিখিনি দি থৈ গ'ল তাক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছো। বিষ্ণুপ্ৰসাদ ৰাভা এনেকুৱা এজন ব্যক্তি যাৰ গাত মই আচৰিত যে সকলোখিনি গুণ আছিলে। তেওঁ একেৰাহে নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী, গায়ক, সংগীতকাৰ, চিনেমা নিৰ্দেশক, অভিনেতা, সকলোখিনি যিমানখিনি কলা থাকিব লাগিলে গোটেইখিনি কলা তেখেতৰ গাত আছে। আৰু সেইকাৰণে তেখেতক আমি কলাগুৰু হিচাপে আমি স্বীকৃতি দিয়া আহিছো। আৰু আমি এই তেখেতৰ মৃত্যু দিৱসটো আজি 52 সংখ্যক মৃত্যু দিৱস আমি পাতিবলৈ যোজা কৰিছো। আগতে আমি অফলাইনত বা মহাবিদ্যালয়ত বা বিভিন্ন অনুষ্ঠানত আমি ৰাভা দিৱস পাতি আহিছিলো, কিন্তু আজি এই দিৱসটো আমি পৰিস্থিতিত বাধ্য হৈ আমি আজি এনেকুৱা ধৰণে অনলাইন মোডত কৰিবলগীয়া হৈছে। মই আশা কৰিছো ছাত্ৰ ছাত্ৰীসকলে অনলাইন মোডত বেছিকেহে ভাগ ল'ব পাৰিব আৰু বেছিকে তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিব। আৰু আমি এই ধৰণে তেখেতৰ গীত, তেখেতৰ বিষয়ে আলোচনা ইত্যাদি সকলোবিলাক কৰি তেখেতক আমি শ্ৰদ্ধা জনোৱা হ'ব। আমি এই শ্ৰদ্ধা জনাই তেখেতৰ যি কৰ্মৰাজি তাক স্বীকৃতি দিয়া হ'ব। তেখেতে জীৱিত কালত হয়তো যিমান স্বীকৃতি পাব লাগিছিলে সিমান নাপালে, তেখেতে জেলতো থাকিবলগীয়া হৈছিলে। যা হওক, তেখেতৰ মৃত্যুৰ পিছত আমি সদায় স্বীকৃতি দি আহিছো, চৰকাৰেও স্বীকৃতি দিছে আৰু তেখেতৰ নামত বঁটাও প্ৰদান কৰিছে। গতিকে মই আজি এই দিনটো তেখেতৰ নামত উৎসৰ্গা কৰি সকলোকে তেখেতৰ গীত বা নৃত্য সকলো প্ৰদৰ্শন কৰি তেখেতক শ্ৰদ্ধা জনোৱাৰ লগতে তেখেতক স্মৰণ কৰিবলৈ আহ্বান জনাইছো। আৰু আজি এই গীতে মাতে অনুষ্ঠানটো আয়োজন কৰা কৰ্মকৰ্তাসকলক, ছাত্ৰ একতা সভা আৰু আমাৰ IQACৰ এই শাখাটোক, কালচাৰেল উইংটোক মই ধন্যবাদ জনাইছো এই ধৰণে এই অনুষ্ঠানটো পতাৰ বাবে। আৰু সকলোকে
এই অনুষ্ঠানত ভাগ ল'বৰ বাবে অনুৰোধ জনাইছো আৰু এইখিনিকে কৈ মই আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আৰম্ভণি কৰিছো। ধন্যবাদ। ধন্যবাদ ছাৰ। সঁচাকৈয়ে আজি আমাৰ কাৰণে এনেকুৱা এটা দিন আহি উপস্থিত হ'ল, আমি প্ৰত্যেকটো কামকেই আঁৰৰ পৰা কৰিব লগা হৈছে, তথাপিতো আমি কিন্তু থমকি ৰোৱা নাই। অসমৰ শিল্পী সমাজ থমকি ৰোৱা নাই, আৰু তেনেধৰণেই অসমৰ মানুহে, অসমীয়া জাতিয়ে আজিৰ দিনটোত বিষ্ণুৰাভাদেৱক সোঁৱৰিছে। এক আচৰিত প্ৰতিভাৰ গৰাকী, অধ্যক্ষ মহোদয়ে কৈ গৈছে, এই আচৰিত প্ৰতিভাৰ গৰাকী বিষ্ণুপ্ৰসাদ ৰাভাক আমি কলাগুৰু বুলি কৈছিলো। তেখেত এগৰাকী বিপ্লৱী সংগ্ৰামী বীৰ আছিল। তেখেতে অজস্ৰ কামৰ মাজেদি জীৱনৰ যিটো বাট, আমি সকলোৱে জানো যে আমাৰ জীৱনৰ পথ কেতিয়াও মসৃণ নহয়, খলা বমা কাঁইটেৰে আৱৰা। সেই কাঁইট খলা বমাৰ আৰেদি এইগৰাকী মহান ব্যক্তিয়ে অসমৰ বাবে বহুত কিবা কিবি কৰি থৈ গ'ল, যিখিনি আমাৰ নতুন প্ৰজন্মই গ্ৰহণ কৰিবৰ বাবে সময় আহি পৰিল। যি কি নহওক, আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দৰাচলতে আমাৰ মাজত উপস্থিত থকাৰ কথা আছিল IQAC-ৰ সমন্বয়ক মহোদয় ডক্টৰ ৰফিদ আহমেদ ছাৰ, ছাত্ৰ একতা সভাৰ মুখ্য উপদেষ্টা অধ্যাপক ললিত কাকতিদেৱ, উপাধ্যক্ষা ডক্টৰ শান্তনা শইকীয়া, এইসকলৰ যোগেদি আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগবঢ়াই নিবলৈ মনস্থ কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ এইকেইগৰাকী ব্যক্তিৰ ব্যক্তিগত কিছু অসুবিধাৰ বাবে তেখেতসকল যথাসময়ত তাত উপস্থিত থাকিব নোৱাৰিম বুলি মোক জনাইছে। গতিকে যথাসময়ত তেখেতসকল আহি যেতিয়া উপস্থিত হ'ব, আমি তেখেতসকলৰ বক্তব্য নিশ্চয় শুনিম। আজি যিহেতু আমি ব্যতিক্ৰমী ধৰণেৰে এই অনুষ্ঠানটো আগবঢ়াবলৈ মনস্থ কৰিছোঁ, সেয়েহে আমি আহকচোন আমাৰ যি বিষ্ণুৰাভাদেৱৰ যি প্ৰতিভা, বিষ্ণুৰাভাদেৱৰ যি গীত মাত কথা, সেই সকলোবিলাক আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি কেনেধৰণে বিচাৰি চাব পাৰোঁ। আৰু তাৰ বাবে আমি খুব কম সময়ৰ ভিতৰতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক আমাৰ সাৰথি হিচাপে লৈ আমি কি কৰিছিলোঁ, এই অনুষ্ঠানটোৰ এটা প্ৰস্তুতি চলাইছিলোঁ, আৰু সেই প্ৰস্তুতিৰে আজিৰ দিনটো উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু গীতেৰে কথাৰে নামৰ এই অনুষ্ঠানটোৰ আঁত ধৰিবৰ বাবে মই আমাৰ দুগৰাকী ছাত্ৰ ছাত্ৰী, মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক পীয়ুষ ভৰালী আৰু এঞ্জেলিকা বৰা, এই দুয়োগৰাকীকে মই এই অনুষ্ঠানটো আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু তেখেতসকলৰ জৰিয়তে আমি তেখেতসকলৰ চকুৰেই আমি উপভোগ কৰিম আজি বিষ্ণুৰাভাদেৱৰ বৰ্ণাঢ্য প্ৰতিভা। পীয়ুষ, আগবাঢ়া। নমস্কাৰ। মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বহানা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, ইতিমধ্যে আমাৰ এই অনুষ্ঠানটোৰ আজি যি বিশেষ কাৰণ, আমাৰ এগৰাকী অতি স্মৰণীয় ব্যক্তি, অতি মহান শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজি মৃত্যু দিৱস, আৰু এই 20 জুন তাৰিখটো আমি বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰি আহিছোঁ। পৰিস্থিতিৰ দাস হৈ আমি ঘৰতে আবদ্ধ হ'বলগীয়া হৈছে, যদিও সেই আগৰ দিনবোৰৰ দৰে আমি একেলগ হ'ব পৰা নাই, তথাপিতো ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে আমি আজি এই সন্ধিয়াত সকলোতে একগোট হৈছোঁ। আমাৰ আজি এই সন্ধিয়াটো পোহৰাই তুলিবলৈ আমাৰ মহাবিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী, যিসকলে তেওঁলোকৰ অন্যান্য ক্ষেত্ৰত যেনে গীত মাত নৃত্য গীতেৰে আমাৰ এই সন্ধিয়াটো সুন্দৰ কৰি তুলিব বুলি আশা ৰাখিছোঁ। সকলোকে ধৈৰ্য ধৰি অনুষ্ঠানটো উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি এই সন্ধিয়াটো, এই কাৰ্যসূচীটো আগুৱাই নিবলৈ শ্ৰদ্ধাৰ মমিতা বাইদেৱে, আমাৰ বাহানা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ইংৰাজী আলোচনী সম্পাদিকা এঞ্জেলিকা বৰা আৰু মোক দায়িত্ব অৰ্পণ কৰিলে। সেই দায়িত্ব আমি নতশিৰে লৈ আজি আমি এই
শুভ মুহূৰ্তলৈ আগবাঢ়ি আহিছোঁ। আজি এই গীতেৰে কথাৰে শীৰ্ষক অনুষ্ঠানটিৰ শুভ আৰম্ভণি কৰিবলৈ আমাৰ মহাবিদ্যালয়ৰে ইতিহাস বিভাগৰ ছাত্ৰী সুস্মিতা শৰ্মাক এটি ৰাভা সংগীতেৰে এই অনুষ্ঠানটো আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি কলাগুৰু বিশ্বপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিৱসত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই এটি গীত পৰিৱেশন কৰিবলৈ লৈছোঁ। ফুল কৰি ৰস চুমিলো পলাই ভোৰাই, ফুল কৰি ৰস চুমিলৈ পলাই ভোৰাই, মুখ ঢাকি তাই কান্দে লুকাই, মুখ ঢাকি তাই কান্দে লুকাই, আপোন পাহৰাই, ফুল কৰি ৰস চুমিলৈ পলাই ভোৰাই, সেই ফুলকে বুটলি আনি তিয়ালো চকুলো সানি, সেই ফুলকে বুটলি আনি, সেই ফুলকে বুটলি আনি তিয়ালো চকুলো সানি, গাঁঠিলোৱে ফুলৰ মালা, গাঁঠিলোৱে ফুলৰ মালা, ৰসেৰে ভৰা, ফুল কৰি ৰস চুমিলৈ পলাই ভোৰাই, সেই ফুলৰে মালা ধাৰি ললো মই ডিঙিতে আৰি, সেই ফুলৰে মালা ধাৰি, সেই ফুলৰে মালা ধাৰি ললো মই ডিঙিতে আৰি, সেই স্মৃতিটি সুঁৱৰি মই, সেই স্মৃতিটি সুঁৱৰি মই ঘূৰো দিঘূৰা, ফুল কৰি ৰস চুমিলৈ পলাই ভোৰাই, পলাই ভোৰাই, পলাই ভোৰাই। ধন্যবাদ। সুস্মিতা শৰ্মালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই সন্ধিয়াটো ইমান সুন্দৰকৈ এটি ৰাভা সংগীতেৰে সজাই তোলাৰ বাবে আমাৰ IQAC-ৰ সাংস্কৃতিক কোষ আৰু বাহনা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সমূহ সদস্য আৰু সমূহ বাহনা মহাবিদ্যালয়ৰ হৈ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পাছতেই আমাৰ কাৰ্যসূচী আছে ৰাভাৰ গীত আৰু কবিতাৰ বক্তব্য প্ৰদান কৰিব বাহনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ সিদ্ধাৰ্থ গৌতম দত্ত। আপোনাক বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিৱস উপলক্ষে আজি অনুষ্ঠিত কৰা
এই বিশেষ অনুষ্ঠানটোত উপস্থিত শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বাহনা মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱ, দাদা বাইদেউ আৰু ভাইটি ভণ্টিসকল, সকলোলৈকে নমস্কাৰ জনাইছো। বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতাৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমেই মনলৈ আহে বিপ্লৱৰ কথা। বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতাত প্ৰধান বিষয়বস্তুটোৱে হৈছে বিপ্লৱ। শাসক শ্ৰেণী বা ধনী শ্ৰেণীয়ে যি দুখীয়া দৰিদ্ৰ জনতাক যিদৰে শোষণৰ বিৰুদ্ধে তেওঁৰ যি সংগ্ৰাম বা যি বিপ্লৱ, সেই বিপ্লৱ তেখেতৰ কবিতাত খুব সুন্দৰভাৱে প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়। এখন হাতত বন্দুক লৈ আনখন হাতেৰে লিখা কবিতাসমূহ যদি আমি পঢ়িয়াই চাওঁ, তেতিয়াহ'লে দেখিম যে কবিতাসমূহৰ এক কবিতাৰ পৰিৱৰ্তে কিছুমান শ্লোগান যেন বোধ হয়। তেখেতৰ আৰু বহু ক্ষেত্ৰত তেখেতৰ কবিতাসমূহ গীত আৰু কবিতাৰ পাৰ্থক্য নাই যেন লাগে। তেখেতৰ গীত আৰু কবিতাসমূহ প্ৰায় কিছু কিছু ক্ষেত্ৰত একেই যেন বোধ হয়। নলিনীধৰ ভট্টাচাৰ্যই কৈছে যে গীত আৰু কবিতাৰ পাৰ্থক্য আছে। গীতত সুৰৰ প্ৰাধান্য থাকে আৰু কবিতাত অৰ্থব্যঞ্জনা থাকে। ৰবীন্দ্ৰনাথ ঠাকুৰ বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰেই বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতাটো গীতত বা কবিতাটো কথাৰ প্ৰাধান্য আছে, গতিকে এইসমূহ প্ৰেৰণাদায়ক। বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতাত বা গানত সমসাময়িক অসমৰ ৰাজনৈতিক বা অৰ্থনৈতিক প্ৰভাৱ সুস্পষ্টভাৱে দেখিবলৈ পোৱা যায়। তেখেতৰ কবিতাত এক সংগ্ৰামী সত্তা খুব স্পষ্টভাৱে দেখিবলৈ পোৱা যায়। স্বাধীনতা আন্দোলনৰ সময়ত তেখেতে ভাৰতীয়সকলক বা অসমীয়াসকলক স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিবৰ কাৰণে বা স্বাধীনতা আন্দোলনৰ কাৰণে উদ্বুদ্ধ কৰিবৰ কাৰণে সংগ্ৰামী কবিতা ৰচনা কৰিছিলে, আৰু যিসমূহ কবিতাই মানুহসকলক আন্দোলনত জঁপিয়াই পৰিবৰ কাৰণে সজাগ কৰি তুলিছিল। কিন্তু পিছৰ পৰ্যায়ত তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনক ভাৰতৰ স্বাধীনতাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিলে, কিয়নো তেখেতে বিশ্বাস কৰিছিলে যে শিল্পী হৈছে সাধাৰণ জনতাৰ মংগলৰ কাৰণে শিল্পীয়ে ব্ৰথ হিচাপে ল'ব লাগে, কাৰণ সাধাৰণ জনতাৰ মাজত সোমাই থকা সংস্কৃতিক সংস্কৃতিৰ মৌৰক চুহি আনি শিল্পীয়ে তাক পৰিমাৰ্জিত কৰি আকৌ জনতাক এৰি দিব লাগে, তেতিয়াহে এখন সমাজ সুস্থিৰ হ'ব পাৰে বা এজন শিল্পীয়ে জনতাক উদ্বুদ্ধ কৰিব পাৰে। কিন্তু তেখেতে দেখিছিলে যে ভাৰতৰ স্বাধীনতাৰ পিছৰ পৰ্যায়তো কিন্তু ভাৰতৰ ধনী শ্ৰেণী কবলৰ পৰা বা শোষক শ্ৰেণীৰ কবলৰ পৰা কিন্তু দুখীয়া দৰিদ্ৰসকল মুক্ত নহ'ব। সেইকাৰণে তেখেতে স্বাধীনতা পোৱাৰ দিনাখনেই ভাৰতবৰ্ষত 1947 চনৰ 15 আগষ্টৰ দিনাই কামৰূপ জিলাৰ পতাকা প্ৰদৰ্শন কৰি আৰু চিঞৰি উঠিছিলে যে সমাজৰ হালোৱা বনোৱাসকলৰ কথা চিন্তা কৰি কমিউনিষ্ট দলত যোগদান কৰিছিলে আৰু তেওঁলোকৰ কাৰণে সংগ্ৰাম আৰম্ভ কৰিছিল। তেখেতৰ বিভিন্ন কবিতাত সেই সংগ্ৰাম বা সেই বিপ্লৱ দেখিবলৈ পোৱা যায়। 1945 চনত স্বাধীনতাৰ আগতেই তেখেতে সেই সম্পৰ্কে এটা কবিতা লিখিছিলে পাঠশালাত থাকোতে। কবিতাটো আছিল ৰবৰ সময় নাই, কবৰ সময় নাই, সময় নাই উভতি চাবৰ, সময় যে এয়া বিপ্লৱৰ। গতিকে বিপ্লৱ তেখেতৰ কবিতাসমূহত খুব স্পষ্টভাৱে দেখিবলৈ পোৱা যায়। ইয়াৰ পাছত 1946 চনত নগাঁও জিলাৰ যেতিয়া নগাঁও জিলাৰ ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশন হৈছিলে, তাত তেখেত উপস্থিত আছিল আৰু সেই অধিৱেশনত বক্তৃতা দিয়াৰ পাছত তেখেতে এটা কবিতা আবৃত্তি কৰিছিল, আৰু সেই কবিতাটোৰ মাজেৰে তেখেতে দুখীয়া শ্ৰেণীক বা যি শোষণ কৰি আছিলে সেই শোষণৰ বিৰুদ্ধে তেখেতে মাত মাৰিছে। কবিতাটো আছিল থাকিবাছ ধৰিবাছ ধনী জমিদাৰ, কাহানিও কেতিয়াও আমাক নিদিয়ে মুক্তি, নিতেও হেৰুৱাও শক্তি, অসহ্য নৰক হয় কাৰাগাৰ। ইয়াত তেখেতে কৈছিলে নিতেও হেৰুৱাও শক্তি। তেখেতে যি শক্তি, জনতাৰ যি শক্তি, সেই শক্তিক উপলব্ধি কৰিছিলে, আৰু সেই শক্তিক কিন্তু ধনী শ্ৰেণীয়ে বা শোষকসকলে কাঢ়ি নিছে, সেই কথা উপলব্ধি কৰি তেখেতে এই কবিতাটো ৰচনা কৰিছিলে। ইয়াৰ পাছত তেখেতে শোষক শ্ৰেণীক সাৱধান কৰি দিছিলে। তেখেতে শোষক শ্ৰেণীক প্ৰত্যাহ্বান জনাইছিলে কবিতাৰ মাধ্যমেৰে। তেখেতে এই দুখীয়াৰ কলিজা নিয়াৰি ল কবিতাটোত সেই কথা দেখিবলৈ পোৱা যায়। তাত তেওঁ লিখিছে দুখীয়াৰ কলিজা নিয়াৰি ল, টুপি টুপি তেজ সহি সহি খাও, ৰুকি ৰুকি মঙহ চোবাই খাও, কুৰুকি হাৰকি তেল চোবাও, হুঁচিয়াৰ হুঁচিয়াৰ ধনী মহাজন জমিদাৰ, হুঁচিয়াৰ হুঁচিয়াৰ। তেখেতে হুঁচিয়াৰ হুঁচিয়াৰ বুলি কৈ ধনী মহাজন সকলক বা জমিদাৰ সকলক সাৱধান কৰি দিছে, আৰু এই ধৰণৰ শ্লোগানৰ দৰে থকা কবিতাসমূহে সেই সাধাৰণ জনতাক, দুখীয়া জনতাক উদ্বুদ্ধ কৰিছিলে।
ঠিক তেনেদৰে কিছুমান কবিতাত তেখেতে দুখীয়াৰ সমাজখন ঘৰখন বা দুখীয়াৰ অৰ্থনৈতিক অৱস্থা বা পৰিয়ালৰ কেনেকুৱা অৱস্থা সেই অৱস্থাটোক দেখুৱাবলৈ যত্ন কৰিছিলে। তেনেকুৱা এটা কবিতা হৈছে টকৌপাত মেলি লওঁ বৰষুণ চিটিকি নপৰে চেংকা আমি যে বৰ দুখী নহলেও গৰীব দিন দুখী। বৰষুণৰ পানী নপৰিবৰ কাৰণে দুখীয়া মানুহ এজনে টিংপাত কিনিবলৈ পইচা নাই, তেনেকুৱা অৱস্থা এজন মানুহে টকৌপাত মেলি লয় ঘৰত। সেই ধৰণৰ দুখীয়াৰ যি অৱস্থা, সেই শোষণৰ বলত দুখীয়াৰ যি অৱস্থা হৈছে, সেই অৱস্থাসমূহ তেখেতে কবিতাৰ মাধ্যমেৰে খুব সুন্দৰকৈ তুলি ধৰিছিলে। তেখেতৰ তেখেতৰ বা কবিতাত বা গীতত নাৰীৰ কথা উল্লেখ কৰিছিলে। তেখেতে নাৰীৰ সবলীকৰণৰ কাৰণে মাত মাতিছিলে। কিছুমান সেই সময়ত থকা পুৰুষতান্ত্ৰিক সমাজত বা নাৰীক যেনেদৰে তলত ৰখা হয় সেই কথা তেওঁ উপলব্ধি কৰিছিলে, আৰু সমাজ সংস্কাৰৰ যি মনোভাৱ, সেই মনোভাৱ তেখেতৰ কবিতাসমূহৰ মাজত খুব সুন্দৰকৈ প্ৰতিফলিত হৈছে। তেখেতে এটা কবিতাত লিখা আছে, মুনিহৰ দৰে শকতি আছে মুনিহৰ দৰে বল মুনিহৰ দৰে লৰিব যে পাৰো ধৰিব পাৰো নাঙল মুনিহৰ সমান হব যদি পাৰো মানিম কিয় বা বহ। এই নাৰীক সবলীকৰণৰ বাবে বা নাৰীক উদ্বুদ্ধ কৰিবৰ কাৰণে তেখেতে এই কবিতাটো লিখিছিলে। তাত কৈছে যে মুনিহৰ দৰে বল মুনিহৰ দৰে লৰিব পাৰো ধৰিব পাৰো নাঙল। মহিলাসকলো যে পুৰুষৰ সৈতে সমানেই বা পুৰুষতকে কোনো গুণেই কম নহয়, সেই কথা তেওঁ উপলব্ধি কৰি অসমৰ বা ভাৰতবৰ্ষৰ মহিলাসকলক জগাই তুলিবৰ কাৰণে বা আগবঢ়াই নিবৰ কাৰণে তেখেতে এনেকুৱা ধৰণৰ কবিতা ৰচনা কৰিছিলে। ঠিক তেনেকে গীততো দেখিবলৈ পাওঁ, নিচলা আইৰে আমি খাটি অসমীয়া আইৰে আমি ছোৱালী ধুনীয়া ধৰণী খুৱাই থকা অতি মোহনীয়া। অসমীয়া ছোৱালীসকলক লৈ তেখেতে এইটো গীত ৰচনা কৰিছিলে। ধৰণী শুৱনি কৰি থকা আমাৰ অসমৰ জীয়ৰীসকলক ধৰণী শুৱনি কৰি থাকে বুলি তেখেতে কৈছিলে। গতিকে তেখেতৰ যি জাতীয়তাবাদ বা যি চিন্তাধাৰা, যি আদৰ্শ, সেই সকলোবোৰ তেখেতৰ গীত কবিতা আদিসমূহৰ মাজেদি খুব সুন্দৰ ৰূপত প্ৰতিফলিত হৈছিলে। ইয়াৰ উপৰি তেখেতে প্ৰকৃতিৰ বৰ্ণনা দিছিলে কিছুমান গীত বা কবিতাত, যেনে বিলতে হালিছে ধুনীয়া পদুমী, বা কবিতাৰ ক্ষেত্ৰত যদি আমি তেনেকুৱা কবিতা দেখো, মেঘমল্লাৰ প্ৰিয়তমা সুন্দৰী বিজুলী পিয়াৰ ভাঙি আনা ডাৱৰৰ কাৰেণ্ট দুৱাৰ গুৰ গুৰ কৰি চুৰমাৰ মেঘমল্লাৰ। গতিকে এনেকুৱা ধৰণৰ কবিতাসমূহত তেখেতে প্ৰকৃতিৰ বৰ্ণনা দিছিলে। অসমৰ প্ৰকৃতিৰ যি ধুনীয়া সৌন্দৰ্য, সেই সৌন্দৰ্যসমূহ তেখেতে তুলি ধৰিছিলে। বা কুৰুৱা বতাহ সেও জোৰকৈ বুলিলেও, সেই কবিতা গীতসমূহত তেখেতে খুব সুন্দৰকৈ অসমৰ প্ৰাকৃতিক পৰিৱেশ খুব সুন্দৰকৈ বৰ্ণনা কৰিছিলে। তেখেতৰ এজন আদৰ্শ ব্যক্তি আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তেখেতে বিশ্বৰ 3জন শ্ৰেষ্ঠ মহাপুৰুষৰ ভিতৰত শংকৰদেৱকো এজন বুলি কৈছিলে, আৰু তেখেতে অকপতে স্বীকাৰ কৰিছিল যে বিপ্লৱৰ গুৰু আছিল শংকৰদেৱ। স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী বা আন নেতাসকলে যি বিপ্লৱৰ কথা কয়, যি সাম্যবাদৰ কথা কয়, সেই সাম্যবাদ কৈছিলে। সেই সাম্যবাদ কিন্তু শংকৰদেৱে, সেই বিপ্লৱ কিন্তু শংকৰদেৱে বহু যুগৰ আগতেই সৃষ্টি কৰিছিলে। গতিকে তেখেতে শংকৰদেৱক এজন আদৰ্শ লৈছিলে, আৰু শংকৰদেৱৰ যি বা চিন্তাধাৰা, সেই চিন্তাধাৰা তেওঁ আমাৰ সমাজৰ মাজত বিলাই দিবলৈ যত্ন কৰিছিলে। তেখেতে মহাদেৱ শিৱক সংস্কৃতিৰ এক প্ৰতীক বুলি গণ্য কৰিছিলে। সেইবাবেই তেখেতে গাইছে বিশ্বৰ চন্দে চন্দে মহানন্দে নাচা তমো ঘৰতেও নাচা। গতিকে দেখা যায় যে তেখেতৰ কবিতাসমূহত যি আদৰ্শ, যি ভাৱধাৰা, সেই ভাৱধাৰা এখন সমাজ সচেতনতাৰ ভাৱ বা সমাজ সংস্কাৰৰ যি মনোভাৱ, সেই মনোভাৱ কিন্তু তেখেতৰ গীত আৰু কবিতাসমূহত খুব সুন্দৰকৈ প্ৰতিফলিত হয়। তেখেতৰ কবিতাত সাম্প্ৰতিক সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। ঠিক তেনেকৈ কাৰবালা কবিতাত তেখেতে লিখিছে, কাৰবালা হাই কাৰবালা মোৰ ভকতি কাৰবালা লাখ লাখ বাৰ চিজদা জনাও প্ৰদীপ ধূপ কলা। এইটো কবিতাই হিন্দু মুছলমান ধৰ্মৰ মাজত যি সম্প্ৰীতি, সেই সম্প্ৰীতিক খুব সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে। আচলতে তেখেতে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী বা প্ৰত্যেকটো ধৰ্ম, প্ৰত্যেকটো ভাষাৰ মানুহক একত্ৰিত কৰি বৃহত্তৰ অসম গঢ়াৰ সপোন দেখিছিলে। আৰু তাৰ বাবে তেখেতে কৈছিলে যে কেৱল অসমীয়া ভাষা কোৱা বা অসমীয়া ভাষাটোক লগত সকলো জাতি জনগোষ্ঠীয়ে নিজৰ কৃষ্টি সংস্কৃতিক বাদ দি অসমীয়া ভাষা কোৱা বা অসমীয়া ভাষীসকলৰ সংস্কৃতিক ললেই কিন্তু অসমৰ উন্নতি নহয়। অসমৰ উন্নতি হবলৈ হলে বা বৃহত্তৰ অসম গঠন হবলৈ হলে বড়ো, ৰাভা, কাৰ্বি, মিচিং, বড়ো সকলো ভাষা ভাষী, হিন্দু মুছলমান সকলো ধৰ্ম একেলগ হব লাগিব। সকলোৱে নিজৰ নিজৰ সংস্কৃতিক ধৰি ৰাখি অসমৰ উন্নতি কৰিব লাগিব বা অসমীয়া সমাজখনৰ উন্নতি কৰিব লাগিব। সেইবাবে তেখেতে নিজেও বিভিন্ন ধৰণৰ ভাষা শিকিছিলে, বিভিন্ন ধৰণৰ ভাষাত লিখিছিলে। তেখেতে বড়ো ভাষাত এখন উপন্যাস লিখিছিলে। গতিকে বিভিন্ন ধৰণৰ ভাষা জনাৰ উপৰিও তেখেতে সেই ভাষাসমূহ জানি বা ভাষাসমূহ শিকি সেই ভাষাসমূহত নিজৰ প্ৰতিভা বিকাশ কৰি
সম্প্ৰীতি গঢ়ি তুলিছিলে আৰু সেই সম্প্ৰীতিৰ জৰিয়তে বৃহত্তৰ অসমীয়া সমাজখনৰ বৃহত্তৰ অসমখন গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছিলে। তেখেতৰ কবিতাসমূহ যদি আমি লক্ষ্য কৰো তেতিয়াহ'লে তাত প্ৰতীক বা কল্পচিত্ৰৰ ব্যৱহাৰ বেছিকে দেখিবলৈ পোৱা যায়, তাত ব্যঞ্জনা বা গীতিমাতা অধিক দেখিবলৈ পোৱা যায়। তেখেতৰ কবিতাসমূহ সেইকাৰণে মই প্ৰথমে কৈছো যে কবিতা বা গীতসমূহ কেতিয়াবা কিছু কিছু ক্ষেত্ৰত পৃথক কৰা সম্ভৱ হৈ নাথাকে, কিছুমান ক্ষেত্ৰত প্ৰায় একেধৰণে হৈ পৰে। গতিকে তেখেতে কিন্তু যি কি নহওক তেখেতৰ কবিতা বা গীতসমূহ যদি আমি চাওঁ তাত সেই সমাজ সংস্কাৰ মনোভাৱ বা সম্প্ৰীতিৰ মনোভাৱ, বৃহত্তৰ অসম গঢ়াৰ বা অসমৰ শোষণ কৰি থকা যি ধনী শ্ৰেণীয়ে শোষণ কৰি থকা যি দুখীয়া দৰিদ্ৰ লোকসকল তেওঁলোকৰ হকে মাত মতা বা তেওঁলোকৰ যি উন্নতিৰ কাৰণে যি পদক্ষেপ সেই চিন্তাধাৰাটো তেখেতৰ গীত কবিতা লগতে সকলোবিলাক সাহিত্যৰাজি বা সকলোতে তেখেতৰ দেখিবলৈ পোৱা যায়। গতিকে আজি একবিংশ শতিকাত বা আজি 2021 চনতো তেখেতৰ এই চিন্তাধাৰাসমূহৰ যথেষ্ট প্ৰাসংগিকতা আছে। তেখেতে যিসমূহ গীত ৰচনা কৰি থৈ গৈছিলে, যিসমূহ কবিতা ৰচনা কৰিছিলে, সেই সকলোৰে কিন্তু আজি বৰ্তমান সময়ত প্ৰাসংগিকতা আছে। আজি তেখেতে যি বৃহত্তৰ অসম গঢ়াৰ সপোন দেখিছিলে, যিখন সুস্থ এখন প্ৰগতিশীল সমাজ দেখাৰ সপোন দেখিছিলে, সেই সপোন বাস্তৱায়িত কৰিবলৈ যদি হয়, আমি যদি এখন সুস্থ সবল য'ত সমাজ গঢ়িব বিচাৰো, য'ত কোনো ধনী দুখীয়া নাথাকে, সকলো সমান হয়, তেনেকুৱা এখন যদি সমাজ গঢ়িব বিচাৰো, এখন বৃহত্তৰ প্ৰগতিশীল অসম তথা প্ৰগতিশীল ভাৰত গঢ়িব বিচাৰো, তেতিয়াহ'লে কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি নীতি আদৰ্শ বা যি চিন্তাধাৰা, সেই চিন্তাধাৰাক আগত ৰাখি আমি আগবাঢ়ি যাব লাগিব। আজিৰ সময়ৰ লগত খাপ খোৱাকৈ তেখেতৰ চিন্তাধাৰা বা নীতি আদৰ্শক সাজেৰে সজাই আমি আগবাঢ়ি গলেহে এখন সুন্দৰ সমাজ তথা সুন্দৰ দেশ বা সুন্দৰ জাতি গঢ়ি তুলিব পাৰিম। গতিকে শেষত সেই মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই আজি মোৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। সিদ্ধাৰ্থ গৌতম দত্তলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। তুমি ইমান ধুনীয়াকৈ আমাৰ শ্ৰদ্ধাৰ শিল্পীজনৰ কৰ্মৰাজিৰ বিষয়ে, তেওঁ কেনেদৰে আমাৰ অসমীয়া সংস্কৃতিলৈ সেই অমূল্য অৱদানখিনি আগবঢ়ালে, আজি আমি হয়তো তোমাৰ বক্তৃতাৰ মাজেৰে ভালকৈ উপলব্ধি কৰিছো। ইয়াৰ পাছতেই আজিৰ অনুষ্ঠানৰ আৰু সুন্দৰ কৰি তুলিবলৈ, অনুষ্ঠানটি আৰু সুন্দৰ কৰি তুলিবলৈ আমাৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা শ্ৰদ্ধাৰ ডক্টৰ ৰূপজ্যোতি শইকীয়া বাইদেউক, প্ৰাণী বিজ্ঞান বিভাগৰ ৰূপজ্যোতি শইকীয়া বাইদেউ, আপোনাক এটি গীতেৰে আমাৰ এই অনুষ্ঠানটো আগবঢ়াই নিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ পীয়ুষ। নমস্কাৰ সকলোকে। প্ৰথমে মই আজি ৰাভা দিৱস উপলক্ষে সেই মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু এটি ৰাভা সংগীত গাবলৈ আগবাঢ়িছোঁ। যিহেতু বৰ্তমান মোৰ লগত কোনো ধৰণৰ বাদ্যযন্ত্ৰ নাই, গতিকে এনেকৈয়ে মই গীতটি গাবলৈ আগবাঢ়িছোঁ। ইয়াত যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে ক্ষমা কৰি দিয়ে যেন। লগনো কলি গ'ল তেও যে নহ'ল কোৱা, লগনো কলি গ'ল তেও যে নহ'ল কোৱা, মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা, লগনো কলি গ'ল তেও যে নহ'ল কোৱা, ইমান হেঙলি উশাহ ইমান জোনালী নিশা, মিছাতে গ'ল মোৰ ইমান গধূলি পুৱা, তেও যে নহ'ল কোৱা, লগনো কলি গ'ল
তেও যে নহল কোৱা মলয়াই কানে কানে মনৰ বাতৰি আনে মলয়াই কানে কানে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জুৰে শুনিছানে সেই সুৰ পৰাণত তোলা মোৰ হৃদয়ৰ গোৱা গান ভাল পোৱা তেও যে নহল কোৱা লগনো কলি গল তেও যে নহল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগনো কলি গল তেও যে নহল কোৱা তেও যে নহল কোৱা তেও যে নহল কোৱা ধন্যবাদ পিয়ুষ অকমান সময় মই মাজতে ল'ব খুজিছোঁ ৰূপজ্যোতিৰ গীতটো আমাৰ খুব ভাল লাগিলে আমি বিষ্ণুৰাভা দেৱৰ আজি যি দিৱস উদযাপন কৰিছোঁ এই দিৱসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আমি এই আজিৰ অনুষ্ঠানটো আগবঢ়াই নিছোঁ কিন্তু আমাৰ মাজত যথাসময়ত উপস্থিত থাকিব নোৱাৰি এতিয়া আমাৰ মাজলৈ আহিছে IQACৰ সমন্বয়ক মহোদয় ডক্টৰ ৰফিক আহমেদ তেখেতক মই আজিৰ এই অনুষ্ঠানটোৰ আজি দিৱসটোৰ সম্পৰ্কে চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ তাৰপিছত আকৌ আমি আগৰ ফালে যাম আচ্ছা মই শুনা পোৱা হৈছেনে হৈছে স্যাৰ আজি এই নিৰ্দিষ্ট অনুষ্ঠানটোৰ পৰিচালিকা মহোদয়া উপস্থিত থকা অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয়া সহকৰ্মীসকল আৰু ছাত্ৰ ছাত্ৰীসকল আজি কলাগুৰু জনাৰ স্মৃতিৰ উদযাপন কৰি যি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে সেই অনুষ্ঠানটিত মই আচলতে যথাসময়ত যেনেদৰে ভাগ ল'ব লাগিছিল সেইদৰে ভাগ ল'বলৈ অকণমান অসুবিধা হৈছে মোৰ ঘৰুৱাভাৱে তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী যি কি নহওক এই কলাগুৰুজনাক ছাত্ৰ ছাত্ৰীসকলে এই কোভিড ভীতিগ্ৰস্ততাৰ মাজতো যে এনেদৰে উদযাপন কৰিবলৈ বিচাৰিছে বা আয়োজন কৰিছে সেইলৈ মই যথেষ্ট সুখী এইখিনিতে ক'ব বিচাৰিছো যে অসমৰ যিকেইজন বিশিষ্ট মনীষাৰ কথা মনলৈ আহে যেতিয়াই তেতিয়াই জাতিটোৰ জাতি গঠন প্ৰক্ৰিয়া জাতিটোৰ কলা সংস্কৃতিৰ সাধনা এইবিলাক কথাৰ যেতিয়া আঁতিগুৰি বিচাৰি যোৱা যায় যেতিয়া মনলৈ আহে তেতিয়া স্বাভাৱিকতে যিকেইজন ব্যক্তিৰ কথা মনলৈ আহে সেই কেইজনৰ ভিতৰত অন্যতম হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু তেখেতৰ যিখন গ্ৰন্থ ফেৰেংগা দাও সেই গ্ৰন্থখনৰ মই বহু সৰুতেই পঢ়িছিলোঁ আৰু তেতিয়াই এইজনা মনীষাৰ যি প্ৰতিভা বিশাল প্ৰতিভা সেই প্ৰতিভাই বিশেষ ধৰণে আকৃষ্ট কৰিছিল আৰু আজিও সেই ফেৰেংগা দাওৰ যিখিনি তেওঁৰ ভূমিকা তাত যিখিনি কথা উল্লেখিত আছে সেই কথাখিনি এক চিত্ৰপট হৈ মানসপটত আজিও জিলিকি থাকে আৰু স্বচক্ষে চকুৰ আগত দেখি থকা যেন লাগে যদিও
এই মনীষাজনৰ A to Z সকলো কথা মই পঢ়ি শেষ কৰা নাই, কিন্তু এটা কথা নিশ্চিত যে আজি অসমীয়া জাতিয়ে যিটো অৱস্থান আজি সংস্কৃতি কলা এই সকলোবিলাক দিশত নৃত্য এই সকলোবিলাক দিশত যিটো অৱস্থান লাভ কৰিছে তাত নিতান্তই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বৰঙণি অনন্য। গতিকে সেইজনা প্ৰতিবোৰ ব্যক্তিৰ সব্যসাচী ব্যক্তিৰ অকল তেওঁ যোদ্ধাই নহয়, মুক্তিযোদ্ধাই নহয়, অকল তেওঁ নৃত্য বিশাৰদেই নহয়, অকল তেওঁ চিত্ৰকৰেই নহয়, কতবোৰ গুণৰ যে গৰাকী তেখেত, সেই গৰাকী বিশাল ব্যক্তিত্বৰ আজি শ্ৰদ্ধা স্মৰণ কৰা হৈছে, তেওঁৰ দিৱস পালন কৰা হৈছে আৰু এই পালনৰ ব্যৱস্থা কৰিছে আমাৰ ছাত্ৰ সমাজে, ছাত্ৰ একতা সভাই আৰু ইয়াৰ লগত সংগত হৈ আছে আমাৰ IQCCL-ৰ সাংস্কৃতিক কোষ। গতিকে সাংস্কৃতিক কোষৰ আহ্বায়িকা ডক্টৰ নমিতা চুতীয়া শইকীয়া, লগতে ছাত্ৰ একতা সভাৰ সমূহ বিষয়ববীয়া সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই বিশাল ব্যক্তিত্বৰ ওচৰত মই মূৰ দোৱাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। ধন্যবাদ ছাৰ। আপোনাৰ ব্যক্তিগত অসুবিধা সত্ত্বেও এইকণ সময়ত আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগোৱাৰ বাবে পুনৰ আপোনাক ধন্যবাদ জনাইছো। পিয়ুষ, তুমি পাছৰ অনুষ্ঠানটো আকৌ আগবঢ়াই লৈ যোৱা। ধন্যবাদ শ্ৰদ্ধাৰ ৰফিক আহমেদ ছাৰলৈ। আমাৰ অনুষ্ঠানত তেওঁৰ ব্যক্তিগত অসুবিধাৰ স্বত্তেও থাকি আমাৰ উদ্দেশ্যে এই কথাকেইষাৰ কোৱাৰ বাবে অনেক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাক এনেদৰে উৎসাহ দি যাব বুলি আমাৰ তেওঁৰ ওচৰত অনুৰোধ থাকিল। আৰু ইয়াৰ পাছৰ কাৰ্যসূচী আছে কবিতা আবৃত্তি। কবিতা আবৃত্তি শতাব্দী হাজৰিকা, ইতিহাস বিভাগ। শুভ সন্ধ্যা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ 52তম মৃত্যুবাৰ্ষিকীত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছো। তেখেতৰ সোঁৱৰণত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ এটি কবিতাৰ কিয়দাংশ আবৃত্তি কৰিবলৈ আগবাঢ়িছো। কবিতাৰ শিৰোনাম বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পোৰ। মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচনৰ লয়লাস। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হাজাৰ জনৰ অবিৰাম কুৰলি। সকলোৰে মুখ প্ৰশ্নমুখৰ আজি ই বিহুৰ ৰাতি। কাৰাগাৰ দুৱাৰ কেতিয়া মুকলি হব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰোল। মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। ধন্যবাদ। শতাব্দী হাজৰিকালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। তোমাৰ ইমান ধুনীয়া কবিতা আবৃত্তি শুনি আমি সঁচাকৈ সকলোখিনি আপ্লুত হলো। ইয়াৰ পাছৰ কাৰ্যসূচী
আগবঢ়াই নিবলৈ বাহানা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ইংৰাজী আলোচনী বিষয়ৰ সম্পাদিকা এঞ্জেলিকা বৰাক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ পিয়ুষ। আজি এই সুন্দৰ সন্ধ্যাটি আৰু আকৰ্ষণীয় কৰিবলৈ আমি এইবাৰ আগবঢ়াইছোঁ বক্তৃতা, ৰাভা বিষয়ক বক্তৃতা, ঋষিৰাজ দত্ত, ইংৰাজী বিভাগ। নমস্কাৰ। ৰাভা দিৱস উপলক্ষে অনুষ্ঠিত কৰা আজিৰ এই বিশেষ দিনটোত উপস্থিত অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বাসনা মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱসকল, আজিৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ পাই খুবেই ভাল লাগিছে। এই অনুষ্ঠানটোত আজি মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। মধ্যযুগীয় অসমত স্বৰ্ণযুগৰ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী যুগত যিসকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনৰ গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰি জাতিটোক ঐতিহ্যমণ্ডিত কৰিছে, সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা আছিল অন্যতম। বিষ্ণু ৰাভাই তেওঁৰ সৃষ্টি আৰু কৰ্মৰ মাজেদি বস্তুনিষ্ঠভাৱে বিশ্লেষণ কৰি নিজকে ন অসমৰ নৱজাগৰণৰ এজন সৃষ্টিশালী খনিকৰ ৰূপত প্ৰতিষ্ঠা কৰি গৈছে। এইগৰাকী বৰ্ণাঢ্য জীৱন প্ৰবাহৰ অধিকাৰী বিষ্ণুপ্ৰসাদে বংগৰ ৰাজধানী পূৰ্বাঞ্চলৰ সাহিত্য সংস্কৃতি তথা বাণিজ্যিক কেন্দ্ৰস্বৰূপ ঢাকা মহানগৰীৰ সেনা ছাউনীত 1909 চনৰ 31 জানুৱাৰী বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ আছিল গেথিবালা ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ প্ৰথম শিক্ষা ঢাকাৰ ছোৱালী প্ৰাইমেৰী স্কুলত ইংৰাজী মাধ্যমত আৰম্ভ কৰিছিল। কিন্তু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিশু বিষ্ণুৱে মন বহাব পৰা নাছিল। সেয়েহে তেওঁ স্থানীয় বঙালী মাধ্যমৰ বিদ্যালয়ত দেউতাকে নাম লগাই দিলে। হাইস্কুলীয়া ছাত্ৰ জীৱনৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা আছিল আগশাৰীৰ খেলুৱৈ। বিষ্ণুৱে ভাল ফুটবল খেলিছিল, ক্ৰিকেট খেলে, হকী খেলিছিল। তদুপৰি তেওঁ সুন্দৰ গীত গাই, নাচে, অভিনয় কৰে, চিত্ৰ আঁকে। ভাওনাৰ প্ৰতিও তেওঁৰ সৰুৰে পৰাই আসক্তি আছিল গভীৰ। সেয়েহে অভিনয়প্ৰেমী বিষ্ণুৱে স্কুলীয়া জীৱনতে গাঁৱলীয়া বন্ধু ডিমাচন দাসৰ লগত স্কুলৰ পৰা বাহিৰে বাহিৰে ভাওনা চাব গৈছিল। ভাওনা চাই অতি আপ্লুত হৈ পৰিছিল। তেওঁ আছিল এগৰাকী শিল্পী। তেওঁৰ শিল্পিক প্ৰতিভাৰ অনুকৰণ ঘটিছিল স্কুলীয়া জীৱনতে। এদিন স্কুলৰ হলঘৰত সভা অনুষ্ঠিত হোৱাৰ আগমুহূৰ্তত সংস্কৃতি বিষয়ৰ শিক্ষক লক্ষ্মীকান্ত মিশ্ৰ ভাগৱতীয়ে এখন কাগজ হাতত লৈ হলঘৰৰ চকীত বহি আছিল। তেনে অৱস্থাতে বিষ্ণুপ্ৰসাদ ৰাভাই শিক্ষাগুৰুজনাৰ সুবহু ছবি আঁকি স্কুলৰ সকলোকে হতবাক কৰি তুলিছিল। কণমানি শিল্পী বিষ্ণু ৰাভাই হাইস্কুলৰ বঁটা বিতৰণী সভাত প্ৰাণ ঢালি গীত গাই সকলো শ্ৰোতাক গুণমুগ্ধ কৰিছিল। প্ৰতিভাৱান বিষ্ণু কি বিষয়ত নাছিল প্ৰতিভা? ছাত্ৰ অৱস্থাতে কি আয়ত্ব কৰা নাছিল তেওঁ? ঢোল, খোল, মৃদং, দবা, বাঁহী, চানাই, গগনা, টোকাৰী, তবলা, খোল আদি যিহকে বজাবলৈ হাতত তুলি লৈছিল, সেই সকলোকে যাদুকৰী হাতৰ পৰশত অধিক হৃদয়গ্ৰাহী আৰু চিত্তহৰণকাৰীলৈ পৰ্যবসিত হৈছিল। এদিনাখন স্কুলীয়া ছাত্ৰ ৰাভাই তেওঁৰ সহপাঠী ডিমাচন দাসৰ বায়েকৰ বিয়া খাবলৈ গৈছিল। সেই বিয়াত সেই সময়ৰ নাম জ্বলা উস্তাদ ভোগী ঢুলীয়াই বেণ্ড পাৰ্টিৰ দল এটালৈ বিয়ালৈ আহিছিল। ভোগী ঢুলীয়াৰ ঢোল বজালে ঢোলে কথা কয়। দৰাৰ অহাৰ আগমুহূৰ্তত বিয়া ঘৰত ঢুলীয়া পাৰ্টি গমগমাই উঠিলে। বিষ্ণুৱে ওচৰৰ কাৰোবাৰ পৰা ঢোল এটা যোগাৰ কৰি আনি বজাবলৈ ধৰিলে। ভোগী ঢুলীয়াই বিষ্ণুৰ প্ৰতিদ্বন্দ্বী মানসিকতাক ইংগিতেৰে তাচ্ছিল্য কৰি বিষ্ণুক অতি বেছি প্ৰতিদ্বন্দ্বী কৰি তুলিছিল। আৰম্ভ হল উভয়ৰ মাজত ঢোলৰ যুদ্ধ। কোনোৱে কাৰো ওচৰত হাৰ নামানে। বিয়া ঘৰৰ মানুহবোৰো বাদ্যবাদনৰ যুঁজখন উপভোগ কৰিবলৈ দুয়োকে বেৰি ধৰিলে। নিলগৰ বিচনাখনৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফুল বৰুৱাই থৰ লাগি চাইছে। ডেকা বুঢ়াৰ ফেপেৰি পতা যুদ্ধ। শেষত হাৰ নামানি ভোগী ঢুলীয়াই ঢোলটো নমাই থৈ বিষ্ণুক আনন্দতে সাৱটি ধৰিলে। জ্যোতিপ্ৰসাদে ওচৰত থকা কাৰোবাৰ ডিঙিৰ পৰা গামোচা এখন টানি আনি ঢেই দাও বুলি মণিকোট পালেহি বুলি কৈ বিষ্ণুৰ গলত গামোচাখন মেৰিয়াই দিলে। 1926 চনত দৰং জিলাৰ প্ৰৱেশিকা পৰীক্ষাত প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ পাছত ৰাভাই কলিকতাৰ ছেইণ্ট পল কলেজৰ বিজ্ঞান বিভাগত ISC পৰীক্ষাত নাম লগায়। তাৰপিছত ছেইণ্ট পল কলেজৰ পৰা ৰাভাই প্ৰথম বিভাগত ISC পাছ কৰি ৰিপুন কলেজত BSc শ্ৰেণীত নাম লগাই পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ পঢ়ে। 1930 চনত ৰাভাই BScৰ বাছনি পৰীক্ষাত কলেজৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰে। ঠিক সেই সময়তে স্বাধীনতা আন্দোলনৰ জোৱাৰে কলিকতা মহানগৰী অস্থিৰ কৰি তুলিছিল। দেশপ্ৰেমী বিষ্ণু ৰাভাইও ভাৰতৰ পৰা ব্ৰিটিছসকলক খেদি পঠিয়াবলৈ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিল।
কলাগুৰু সাংস্কৃতিক জীৱনৰ বিষয়ে ক'বলৈ গ'লে তেওঁ জ্যোতিপ্ৰসাদৰ আমন্ত্ৰণত জয়মতীৰ চলচ্চিত্ৰৰ বাবে কলা কৌশলিক নৃত্য শিক্ষা দিয়ে। জ্যোতিপ্ৰসাদ আগৰৱালা কাৰেঙৰ গেলি নাট পৰিচালনা কৰোঁতে ৰাভাদেৱে তাৰ সংগীত পৰিচালনাৰ দায়িত্ব লৈছিল আৰু সুদৰ্শনৰ চৰিত্ৰত অভিনয় কৰিছিল। 1941 চনত ৰাভাদেৱ মনোমতী বোলছবিত নৃত্য পৰিচালক হিচাপে জড়িত হৈ পৰে। 1944-45 চনত ৰাভাদেৱে নায়ক আলোচনীত চিফুং বাহিৰ সুৰ নামৰ ধাৰাবাহিক প্ৰবন্ধ লিখিছিল। তাৰ পিছত তেওঁ চিৰাজ বোলছবিৰ সৈতে জড়িত হৈ পৰে। বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সাহিত্যত বহু মূল্যৱান গল্প, উপন্যাস, নাটক আদি ৰচনা কৰি বিশেষ বৰঙণি আগবঢ়াই গৈছে। বিষ্ণু ৰাভাই ডিমাচা বুৰঞ্জী, মৰাণ মটক বুৰঞ্জী আৰু সমগ্ৰ অসমৰ বিস্তৃত বুৰঞ্জী এখন ৰচনাটো সাপ দিছিল। তেওঁৰ গল্পসমূহ আছিল মামিৰ খাৰ, 20 বছৰ জেল, জাল কেছ, হিয়াৰ পুং, ফুটকা আছিল বড়ো ভাষা ৰচিত। উপন্যাস লিখিছিল মিচিং কনেং, গল্প সংকলন আছিল সোণপাহি, নাটক আছিল কুমাৰ শৰণ, শান্তিৰ দেউল, শকুন্তলা, কৃষক, নীলাম্বৰ। 1968 চনত ৰাভাদেৱ কৰ্কট ৰোগত আক্ৰান্ত হয়। তেওঁ বোম্বেৰ টাটা ইনষ্টিটিউট ৰোগৰ চিকিৎসা কৰাইছিল আৰু তাৰ পৰা 1969 চনৰ জানুৱাৰীত উভতি আহে। কিন্তু আৰোগ্য লাভ কৰিছিল যদিও পুনৰ তেওঁ সেই ৰোগে গুৰুতৰভাৱে ৰূপ ধাৰণ কৰে আৰু প্ৰায় 10 দিন তেজপুৰ চিভিল হস্পিটেলৰ শয্যাগত হৈ 20 জুনৰ নিশা 2:10 ৰাভাদেৱে সমূহ অসমবাসীক কন্দুৱাই ইহলীলা সম্বৰণ কৰে। সঁচাই বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন কলাৰ গুৰু। বিষ্ণু ৰাভা জ্ঞানৰ আকৰ আছিল। ক'বলৈ গ'লে তেওঁ সৰ্বগুণ সম্পন্ন ব্যক্তি আছিল। বৰ্তমান প্ৰচলিত শংকৰদেৱ আৰু মাধৱদেৱৰ চিত্ৰ ৰাভাদেৱে অংকন কৰিছিল। বিষ্ণু ৰাভাৰ বহুতো গীত আৰু কবিতা ৰচনা কৰি গ'ল, কিন্তু তাৰে বহুত গীত কবিতা সংৰক্ষণৰ অভাৱত হেৰাই গ'ল। বিষ্ণুপ্ৰসাদ ৰাভাই বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। তেওঁৰ গীতবোৰ ৰাভা সংগীত ৰূপে সকলোৱে পৰিচিত। ৰাভাদেৱৰ মৃত্যু দিনটো অৰ্থাৎ 20 জুন তাৰিখটো সকলো অসমীয়াই ৰাভা দিৱস হিচাপে পালন কৰে। ধন্যবাদ। ধন্যবাদ ঋষিদা। তোমাৰ এই বক্তৃতাৰ জৰিয়তে আমি ৰাভাদেৱৰ বিষয়ে বহুতো নজনা কথা জানিবলৈ পালোঁ। তোমাক অশেষ ধন্যবাদ। ইয়াৰ পিছত আপোনালোকলৈ আগবঢ়াইছোঁ এটি আকৰ্ষণীয় নৃত্য। নৃত্যটি পৰিৱেশন কৰিছে নিমিষা বৰা, উচ্চতৰ মাধ্যমিক 2য় বৰ্ষ। গুগুলো মালিচ কৰি দিম ৰ দেই, জুই জ্বলাব লাগিব। গুগুল
ধন্যবাদ নিমিষা, তোমাৰ এই সুন্দৰ নৃত্যটিৰে আজি এই পবিত্ৰ ক্ষণত আমাক মনোৰঞ্জন দিয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ জনালোঁ। এইবাৰ আমি আমাৰ মহাবিদ্যালয়ৰে ইংৰাজী বিভাগৰ অধ্যাপক শ্ৰী অজিত কুমাৰ বৰা ছাৰৰ এটি বক্তৃতা আগবঢ়াইছোঁ। এঞ্জেলিকা, ধন্যবাদ। শুনিছানে? এম আই অডিবল? Yes, sir, you are audible. শুনিছোঁ, কোৱা। আজিৰ এই অনুষ্ঠানটো আয়োজন কৰা সকলো আয়োজককে মই ধন্যবাদ জনাইছোঁ। আচলতে গীত, নৃত্য, কবিতা এই সকলোবোৰে ইমান সুন্দৰকৈ আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো বা স্মৰণ কৰা আমাৰ এই অনুষ্ঠানটোত মই ৰাভাৰ আভা তেখেতৰ বিষয়ে মই কেইটামান কথা ক'ব ওলাইছোঁ। আচলতে মোৰ কথাকেইটা কোৱাৰ উদ্দেশ্য হ'ল কেইটামান টুকুৰা ছবিৰ জৰিয়তে ৰাভাদেৱৰ যি দৰ্শন, ৰাভাদেৱৰ যি প্ৰাসংগিকতা, ৰাভাদেৱৰ জীৱন যি জিজ্ঞাসা, সেই সম্পৰ্কে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অধিক অধ্যয়ন কৰিবৰ কাৰণে বা তেখেতৰ প্ৰাসংগিকতাক, তেখেতৰ যি আমাৰ জাতীয় জীৱনত তেখেতৰ যি গুৰুত্ব, সেই গুৰুত্বক আমি আৰু অধিক গভীৰভাৱে উপলব্ধি কৰিব পৰাকৈ আচলতে কেইটামান মাত্ৰ কথা খুব কম সময়ৰ বাবে মই ক'বলৈ ইচ্ছা কৰিছোঁ। আচলতে মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শব্দ ধাৰ কৰি ক'ব বিচাৰিছোঁ যে বিষ্ণু ৰাভাৰ আভা সাতবৰণীয়া ৰামধেনুতকৈ বহু গুণে বেছি ৰহণীয়া আছিল। ভূপেন হাজৰিকাদেৱে খুব নিকট সান্নিধ্যৰ পৰা বিষ্ণু ৰাভাদেৱক পাইছিল আৰু তেখেতে নিজেই তেখেতৰ আত্মজীৱনীত কৈ গৈছে যে যদিহে মোক জ্যোতি ককাই দিও বিষ্ণু ৰাভা বা তেখেতসকলে কলিকতালৈ তেতিয়াই গীত ৰেকৰ্ড কৰিবলৈ নিনিলেহেঁতেন, মই আজিৰ ভূপেন হাজৰিকাটো নহ'লোহেঁতেন। যিদিনাখন 1969 চনৰ 20 জুনৰ দিনা ৰাভাদেৱক যিদিনাখন তেজপুৰত তেখেতৰ তেখেত ঢুকোৱাৰ পাছত তেখেতৰ যিখিনি সৎকাৰ কাৰ্য চলি আছিল, তেতিয়া ভূপেন হাজৰিকাদেৱ গৈ উপস্থিত হোৱাৰ পাছত মৰাভৰলী আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত তেখেতৰ সৎকাৰ কৰা হৈছিল। আৰু সেই ঠাইত উপনীত হোৱাৰ পাছত ভূপেন হাজৰিকাই লিখিছিল এনেকৈ, মই কথাখিনি তেখেতে লিখাৰ পঢ়ি দিছোঁ এটা কথা কাৰণেই যে এটা মাত্ৰ খুব দীঘলীয়া বাক্যৰ জৰিয়তে সমগ্ৰ ৰাভাদেৱৰ সমগ্ৰ যি পাণ্ডিত্য, তেখেতৰ যি প্ৰতিভাৰ স্বাক্ষৰ, এই বাক্যটোৰ জৰিয়তে ভূপেন হাজৰিকাই খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছে। তেখেতে কৈছে, মই এনেকৈ দেখা পালোঁ তেখেতৰ চিতাত জ্বলি থকা জ্যোতিদেৱৰ যি শৱ, সেই শৱটো চাই মই দেখা পালোঁ ঢাকাত বগা ঘোঁৰাত উঠি স্কুললৈ যোৱা ৰাভাক, কলিকতাৰ ছেইণ্ট পলছ কলেজৰ ফিজিক্সৰ অনাৰ্ছ ক্লাছৰ ৰাভাক, কোচবিহাৰ ভিক্টোৰিয়া কলেজত সাম্ৰাজ্যবাদী সতীৰ্থসকলক নিৰ্ভীকভাৱে জোকোৱা ৰাভাক, ৰংপুৰৰ কাৰমাইকেল কলেজৰ মেধাৱী ছাত্ৰ ৰাভাক, তেজপুৰৰ প'ল' ফিল্ডৰ ফুটবল খেলুৱৈ ৰাভাক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ছবি অঁকা ৰাভাক, বান ষ্টেজৰ সংগীত পৰিচালক ৰাভাক, দমদমৰ গ্ৰামফোন কোম্পানীত নিশাৰ ভিতৰতে একোখনকৈ নাটক লিখি বাণীবদ্ধ কৰা ৰাভাক, কলিকতা ষ্টুডিঅ'ত চিৰাজ নিৰ্মাতা ৰাভাক, আনা পাভলোভাৰ দ্বাৰা অনুপ্ৰাণিত হৈ নটৰাজ হৈ নচা ৰাভাক, এৰাবাটৰ সুৰৰ ভোজলংকাকা ৰাভাক, অৱহেলিত নিষ্পেষিতৰ কৃষ্টি বিচাৰি ইণ্টেলেকচুৱেলিজিমক ৰঙামাটিলৈ নমা আনা ৰাভাক, অসমৰ জনজাতীয় আৰু নানা জাতীয় জনজীৱনৰ উপনদী সাঙুৰি অসমৰ ৰাইজক এক বহমান বিশাল লুইত সাজিব খোজা ৰাভাক, এহাতে কলম আৰু ৰঙৰ তুলিকা লৈ আনহাতে বোমা আৰু বন্দুক লৈ যাযাবৰ হৈ ফুৰা ৰাভাক, জ্যোতিপ্ৰসাদৰ নেতৃত্বত ফণী শৰ্মা আৰু সহস্ৰ শিল্পীক লৈ আগবঢ়া অসমৰ নৱ সংস্কৃতিৰ ধ্বজাবাহী ৰাভাক আৰু তৎকালীন চৰকাৰে তেওঁৰ বিপ্লৱী মূৰটোৰ বেচ 10,000 টকালৈ আগবঢ়াব পৰা ৰাভাক যেন মই সেই ৰামধেনুৰ মাজেৰে দেখিছিলোঁ। তো এই মাত্ৰ এটা দীঘলীয়া বাক্যৰ জৰিয়তে ভূপেন হাজৰিকাদেৱে ৰাভাদেৱৰ যি গুণানুকীৰ্তন কৰিছে, তেখেতৰ প্ৰতিভাৰ যি মূল্যায়ন কৰিছে, সেই মূল্যায়নৰ বিষয়ে আমি সকলোৱে জানো। কিন্তু আমি টুকুৰা টুকুৰকৈ শুনা দুই এটা কথাৰ মাজত থাকি যোৱা, আমাৰ ভাবিবলৈ থাকি যোৱা এইটো আমাৰ ফুড ফৰ থট কিছুমান মোৰ মনলৈ আহিছে আৰু সেইকাৰণে মই এই দুটামান কথা ইয়াৰ লগতে কৈ যাব বিচাৰিছোঁ। তেখেতৰ মৃত্যুৰ পাছত যিসকল সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰৰ পৰা সকলোৱে যেতিয়া তেখেতক শ্ৰদ্ধা জনাইছিল, শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছিল, বিভিন্ন বাতৰি কাকত বা নিউজ মিডিয়াই সেই নিউজবিলাক প্ৰকাশ কৰিছিল। তাৰ ভিতৰতে এটা নিউজ আছিল, প্ৰকাশ কৰিছিল সেই সময়ৰ অতি প্ৰভাৱশালী ইংৰাজী দৈনিক বাতৰি কাকত কলিকতাৰ পৰা প্ৰকাশিত
অমৃত বাজাৰ পত্ৰিকাৰ এটা নিউজটো আছিল এনেকুৱা মিষ্টাৰ বিষ্ণু ৰাভা artist and revolutionary and a legendary figure in Assamese folk song and drama died of cancer at Tezpur at 2:25 early this morning. Mr. Rabha was an independent deaf member of Assam Assembly. The death of Mr. Rabha removed from the national scene a unique personality or rare talent of a singing minstrel, dancer, actor, and a gun-carrying revolutionary. And it was concluded with this sentence, he died a pauper. And the last sentence, he died a pauper, it just epitomizes the whole of this man. তেওঁ কেনেকুৱা ধৰণৰ মানুহ আছিল যিজন আছিল ১,৫০০ বিঘাতকৈ অধিক মাটিৰ মালিক সেই মানুহজনৰ শেষ পৰিণতিটো তেখেত বিপ্লৱী আছিল তেখেত শিল্পী সাহিত্যিক আছিল তেখেত ৰাজনৈতিক নেতা আছিল তেখেত তেখেতৰ শেষ অৱস্থাৰ যিটো কনক্লুজন অমৃত বাজাৰ পত্ৰিকাই লিখিছে হি ডাইড এ প্ৰপাৰ অতি নিঃস্ব একো নথকা সম্বলবিহীন এজন দৰিদ্ৰ ব্যক্তি হিচাপে মৃত্যুবৰণ কৰিছিল so it just makes us think how he loved the nation how he loved people so he wanted to serve our society and our culture এই কথাখিনি আমাক ভাবিবলৈ বাধ্য কৰায় আৰু মাত্ৰ এটা কথা কৈ মই মোৰ বক্তৃতাটো সামৰণি মাৰিব বিচাৰিছো যে তেখেতে যি নাটক লিখিছিল তেখেতে যি গল্প লিখিছিল সেইবিলাকত সৰ্বসাধাৰণ মানুহৰ দুখীয়া দৰিদ্ৰ মানুহৰ যি কথা আছিল তেখেতে ভাবিছিল যে এনেকুৱা দিন এনেকুৱা এখন স্বাধীন দেশ আমাৰ হ'বনে যিখন দেশত সকলোৱে সমধৰণৰ অধিকাৰ লাভ কৰিব সকলোৱে ব্যক্তিত্ব প্ৰকাশৰ প্ৰতিভা বিকাশৰ এখন সুকীয়া সমমৰ্যাদা সম্পন্ন এখন প্লেটফৰ্ম লাভ কৰিব তেনেকুৱা ধৰণৰ এটা অৱস্থা আহিবনে আৰু যদি স্বাধীন হ'ম আৰু সেইকাৰণেই তেখেতে কৈছিল ই আজাদী ঝুঠা হে নামৰ নাটকখনত কেইটামান চৰিত্ৰৰ জৰিয়তে মই এটা এখন সেই কৃষক নামৰ নাটকখনৰ এটা নিৰ্দিষ্ট চৰিত্ৰ মাধৱে কোৱা কথাষাৰ মাজেৰে মই এই কথাখিনি কৈ মোৰ বক্তব্যটো সামৰণি মাৰিব খুজিছো মাধৱে কৈছে যে ভাৰতৰ শাসনভাৰ হস্তান্তৰ কৰাত আমি যি স্বাধীনতা পাইছো বুলি ভাবিছো তাতে আমাৰ কি আনন্দ সঁচাকৈ আনন্দ কৰিবলগীয়া কথা কিন্তু এই স্বাধীনতাৰ বীজ ৰোপণ কৰোঁতে অনেক যুৱক যুৱতীয়ে ফাঁচীৰ কাঠৰ ওপৰত প্ৰাণ এৰিব লগা হৈছিল অনেকেই অশেষ অত্যাচাৰৰ মাজেৰে কাৰাবাস খাটিব লগা হৈছিল ৰাইজসকল আজি স্বাধীনতাৰ বীজ ফুটি অংকুৰ ওলাইছে আৰু এই অংকুৰটো দেখি আমি আনন্দত বিহ্বল হৈছো আচল স্বাধীনতা বা ইয়াৰ ফল আমি এতিয়াও আস্বাদন কৰিব পৰা নাই স্বাধীনতা তেতিয়াহে হ'ব যেতিয়া প্ৰত্যেক কৃষকেই শ্ৰমৰ ফল পাব কৃষকৰ ভাত কাপোৰৰ অনাটন দূৰ হ'ব ল'ৰা ছোৱালীক শিক্ষা দিবৰ বাবে সুবিধা পাব ভাল আহাৰ পানীৰ ব্যৱস্থা হ'ব অৰ্থৰ অভাৱত ল'ৰা তিৰোতাৰ চিকিৎসা ব্যৱস্থা কৰিব নোৱাৰি হাৱাথুৰি খাই ফুৰিব নালাগিব প্ৰত্যেক মজদুৰি যেতিয়া কাৰখানাৰ অংশীদাৰ হৈ পৰিব যেতিয়া কোনেও কাৰো তলতীয়াভাৱে হাত পাতিবলগীয়া নহ'ব যেতিয়া দেশত সাম্ৰাজ্যবাদ সমাজবাদ প্ৰতিষ্ঠা হ'ব তেতিয়াহে দেশ স্বাধীন তেতিয়াহে আচল স্বাধীনতা তেতিয়াহে মহামানৱ মহাত্মাৰ ৰাম ৰাজ্য তেতিয়াহে কৃষক মজদুৰৰ ৰাজ প্ৰতিষ্ঠা হ'ব গতিকে আমাৰ এতিয়াৰ সময় আমি প্ৰত্যেককে সুধি চোৱা প্ৰত্যেকেই নিজকে প্ৰশ্ন কৰা যে আমি এনেকুৱা এটা অৱস্থা পাইছোনে আমাৰ এনেকুৱা এটা অৱস্থা আছিল নে আমাৰ এনেকুৱা এটা অৱস্থা আহিবনে যদি অহা নাই কেতিয়া আহিব আৰু যদি আহিব লাগেই আমি কি কৰিব লাগিব গতিকে আমাৰ সকলোৰে বাবে এনেকুৱা কিছুমান প্ৰশ্ন ৰাভাদেৱে এৰি থৈ গৈছে মই ভাবো আমি সেই প্ৰশ্নবোৰৰ পিছত সঠিক মূল্যায়ন কৰাৰ সময় আমাৰ হাতত আহি পৰিছে আৰু আমি সেইবোৰ সঠিক মূল্যায়ন কৰিব পাৰিলেই ৰাভাদেৱক সদায় আমাৰ বুকুৰ মাজত স্থান দি ৰখা হ'ব মই ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ ধন্যবাদ ছাৰ আপোনাৰ এই সুন্দৰ বক্তৃতাৰ পৰা আমি ৰাভাদেৱৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰিম তাকে আশা কৰিছো আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল এইবাৰ আমি আগবঢ়াইছো নাটকৰ সংলাপ যি পৰিবেশন কৰিব শতাব্দী বৰা ইংৰাজী বিভাগ নমস্কাৰ ৰাভা দিৱস উপলক্ষে অনুষ্ঠিত কৰা আজিৰ এই বিশেষ অনুষ্ঠানটোত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল
বাহনা মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, আজিৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ পাই মই খুবেই আনন্দিত হৈছোঁ। যিহেতু এনে কঠিন পৰিস্থিতিৰ মাজতো আমি অনলাইন পদ্ধতিৰে ৰাভা দিৱসটি উদযাপন কৰিব লগা হৈছে, গতিকে ৰাভা দিৱৰ এখন নাটক সোণামুৱা গাঁৱৰ সেই নাটকখনৰ দুটা চৰিত্ৰ দিনাই আৰু লখিমী বুলি, সেই চৰিত্ৰ দুটাৰ যি নাটক আকাৰে উপস্থাপন কৰিবলৈ অপাৰগ হলো। গতিকে সেই সেই চৰিত্ৰ দুটিৰ যি সংলাপ আছিল সেই সংলাপ দুটিৰ মই কিছু আভাস দিবলৈ আগবাঢ়িছো। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব। লখিমীৰ সংলাপ। দিনাই, তুমিনো এইদৰে জপকা মাৰি বহি থাকিলে হ'বনে? এখন্তেক পুথি পাজি মেলি চাওঁ, সেয়া নাই। ক'ত দেওদি টিঘিল ঘিলাই ফুৰিব, সেয়াহে হৈছে। নপৰা চপৰা যদি শাককেইডালকৈ ছিঙি আনাগৈ। দিনাইৰ সংলাপ। এওঁৱে যেন কৰবাৰ নপতা ফুকননীজনী হলগৈ। লখিমীৰ সংলাপ। কিনো নপতা ফুকননী হলো অ? কলেও জগৰ। ঘৰখনত যে কি হৈছে কিবা খা খবৰ লৈছা জানো? পঢ়া ল'ৰা পঢ়ি আছা, কাগজ কলম কিতাপ পেঞ্চিল এইবোৰনো ক'ৰ পৰা আহিল? কেনেকৈ পালা? কিবা তত ধৰিব পাৰিছা জানো? তোমাৰ এইবোৰলৈ মন কাণ দিয়াৰ সকাম নাই বুলিহে আমি একো নকওঁ। জানোচা পঢ়াত কিবা বাধা বিঘিনিয়ে পায়। দিনাই, কোনেনো নকবলৈ কৈছে? পঢ়া শুনা কৰাত যদি বেয়া পাইছা নপঢ়ো। লখিমীৰ সংলাপ। চোৱা বাৰু, একাঠি ল'ৰাৰ দুকাঠি কথা। কিনো বেয়া কলো অ? এনেই আমাৰ ধন বিত নাই, দুখীয়া। তাতে আকৌ ইমান কষ্টৰে পঢ়ায়ো কথা শুনিব লগা হ'ল। হৰি হৰি, দেখা নাইনে যিহে গাঁওবুঢ়াজনী হৈ হেনটো হৈ আহি যিহে চোচা লৈছিল। সেই বৌদেউৰ কাণৰ থুৰিয়াযোৰ তেওঁৰ তাত বন্ধুকি থৈ ৰূপদহুতালৈ তোমাৰ কাকত কলম কিতাপ পুথি কিনি দিয়া পাহৰিলা হবলা। সেয়েহে তেওঁ সাধিবলৈ আহিছিল। বৌদেৱে ঘৰত থাকি লুকায়ো হাৰিব নোৱাৰিলে। ঘৰতো শান্তি নোহোৱা হ'ল। তুমি ভাল হলে আমাৰ ৰং, বেয়া হলে নিজৰে খং। আমাৰ তাত লাভো নাই লোকচানো নাই। কলে আকৌ বেয়া পায়। গতিকে এয়াই আছিল ৰাভাদেৱৰ নাটক সোণামুৱা গাঁৱৰ দুটি চৰিত্ৰ লক্ষীমাই আৰু দিনাইৰ সংলাপ। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। খুব সুন্দৰ পৰিৱেশন শতাব্দী, তোমালৈ অশেষ ধন্যবাদ থাকিল। এইবাৰ এটি অতি আকৰ্ষণীয় আপোনালোকলৈ আগবঢ়াইছো। এয়া হৈছে আমাৰ সাধাৰণ সম্পাদক, আমাৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক পীয়ুষ ভৰালীৰ আৰ্ট, যি সকলোৱে প্ৰায়খিনিয়ে জানেই। তেওঁ খুব সুন্দৰ ছবি আঁকে আৰু আজি তেওঁ আমাক এখন কলাগুৰু ৰাভাৰ, বিষ্ণুপ্ৰসাদ ৰাভাৰ এখন সুন্দৰ ছবি আমাক আঁকি দেখাব। মই পীয়ুষক অনুৰোধ জনাইছো। পীয়ুষ শুনা পাইছা নিশ্চয়? এঞ্জেলিকা, ভিডিঅ'টো অনুপম ছাৰে প্লে কৰিব। ঠিক আছে। ৰ'ব এক মিনিট মই চলাই আছো।
সঁচানি ভাত সপোনৰে তুমি সাহস জীৱনলে মৰণকো জিনিবলে তুমি পোহৰ যুগে যুগে নানা জাতি নানা ৰূপে ৰূপে ৰখে নাচে গানে অভিনৱ কত কত ছন্দে তুমি শুবা অসমীৰে তুমি শুবা সৃষ্টিৰে জয় 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 তুমি শুবা অসমীৰে তুমি শুবা সৃষ্টিৰে তুমি প্ৰকাশ মুকুতিৰে খচনি ভাজ সপোনৰে তুমি সাহস জীৱনৰে মৰণকো জিৰিবলে তুমি পোহৰ যুগে যুগে নানা জাতি নানা ৰূপে ৰূপে ৰখে নাচে গানে অভিনৱ কত কত ছন্দে তুমি শুবা অসমীৰে তুমি শুবা সৃষ্টিৰে জয় 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 ধন্যবাদ পিয়ুষ, খুব সুন্দৰ প্ৰদৰ্শন। তোমালৈ অশেষ ধন্যবাদ থাকিল। ইয়াৰ পিছত আমি গীতৰ শৰাই আগবঢ়াইছো, যাক পৰিৱেশন কৰিছে শিল্পী নাথে। ধন্যবাদ এঞ্জেলিকা বা। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথিত তেওঁক স্মৰণ কৰি মই তেওঁৰ এটি গান পৰিৱেশন কৰিবলৈ ওলাইছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰে যেন। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয় জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা শূন্য মোৰ বুকু হ'ল জেউকা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত এই জীৱনৰ আওসি ৰাতি চকুলো টুকি যাই যে কাটি এই জীৱনৰ আওসি ৰাতি
চকুলো টুকি যাই যে কাটি কাহানি সুখৰ ৰূপহী জোনাই হৃদয়তে জিলিকনি নিবিলাই এই জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে বেথা কাহানিও তুমি নেদেখিলা শোকৰে ছবিটি টকা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা। ধন্যবাদ। ধন্যবাদ শিল্পী। তোমাৰ সুৰীয়া কণ্ঠৰে আমাক এই সুন্দৰ গীতটি পৰিৱেশন কৰি শুনোৱাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ জনালোঁ। এইবাৰ আমি সংগীত সম্পাদক অনুপম কাকতিক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। ৰাভা দিৱস উপলক্ষে আজিৰ সভাৰ অধ্যক্ষ মহোদয় আৰু সকলো ছাত্ৰ ছাত্ৰী তথা সন্মানীয় ছাৰ বাইদেউসকলক মই শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটোত মানে জইন হোৱাৰ মানে জইন হ'বৰ বাবে হোৱাৰ কাৰণে বহুত আনন্দিত হৈছোঁ। বক্তৃতা দিয়াৰ ইমান অভ্যাস নাই, তথাপিও দুআষাৰমান কথা ক'বলৈ মন গ'ল, সেইকাৰণে দুআষাৰমান ক'বলৈ বিচাৰিছোঁ। বিষ্ণুপ্ৰসাদ দিৱসৰ ক্ষমা কৰিব। বিষ্ণুপ্ৰসাদ দিৱস উপলক্ষে উক্ত বক্তাসকলে তেওঁৰ জীৱনীৰ বিষয়ে আৰু কৈয়ে গৈছে। মই কিন্তু তেওঁৰ সংগীতৰ বিষয়েহে, সংগীতৰ অৱদান আৰু গুৰুত্বৰ বিষয়েহে মই অকণমান ক'বলৈ বিচাৰিছোঁ। বিষ্ণুপ্ৰসাদেই হওক বা জ্যোতিপ্ৰসাদ দেৱেই হওক, তেওঁলোকৰ যিবিলাক অমৰ অৱদান, তেওঁলোকৰ যিবিলাক গীতত যিবিলাক তত্ত্বগধুৰ যিবিলাক কথা আছে, সেই কথাসমূহ যিবিলাক গীতলৈও ৰূপান্তৰিত কৰে, সেই গীতসমূহ আমি অমৰ কৰিবলৈ হ'লে আৰু তেওঁলোকৰ যিখিনি অৱদান আমি অমৰ কৰিবলৈ হ'লে আমি তেওঁলোকৰ যি ৰাস্তা, সেই ৰাস্তা ফালেদি আমি যাব লাগিব। তেওঁলোকৰ অনুসৰণ কৰিব লাগিব, ভালদৰে অনুসৰণ কৰিব লাগিব। তত্ত্বগধুৰ কথাবিলাক আমি জানিবলৈ চেষ্টা কৰিব লাগিব। যদি আমি তত্ত্বগধুৰ কথাবিলাক শব্দবিলাক আমি অৰ্থ বুজি নাপাওঁ, তেনেহ'লে সেই যিটো গীত আমি পৰিৱেশন কৰিম, সেই গীতৰ পৰিৱেশন কৰাৰ একো মূল্য নাথাকিব। আৰু এই আমাৰ নৱপ্ৰজন্মৰ এটাই কাম হ'ল যে সেই গীতসমূহ আমি হৃদয়ংগম কৰিব লাগে। পাৰিলে উচিত গুৰুৰ ওচৰত তালিম ল'ব লাগে, যি আমাৰ শাস্ত্ৰীয় সংগীতত আমি তালিম লোৱা বুলি কওঁ। যে এজন গুৰু ভাল গুৰু এজনৰ লগত এজন শিষ্যৰ যিটো মানে কানেকশ্যন, সেই কানেকশ্যনটো যিটো থাকে, মানে যিটো অভিজ্ঞতা আৰু যিবিলাক থাকে, সেইখিনি আমাৰ থাকিব লাগে। আমি আহৰণ কৰিবলৈ আমি আগ্ৰহ কৰিব লাগে সকলো আমাৰ নৱপ্ৰজন্মই। আৰু সেইখিনি যদি আমি অনুসৰণ কৰিব পাৰোঁ, বিষ্ণুপ্ৰসাদেই হওক বা জ্যোতিপ্ৰসাদেই হওক, সেই গীতসমূহ, সেই কথাবোৰ আমি যদি অনুসৰণ কৰিব পাৰোঁ, তেতিয়া আমি নিজকে ভাবিব লাগিব, মানে আমি ক'ব পাৰিম তেতিয়া যে এয়া আমাৰ এই যি আমাক অৱদান দি থৈ গ'ল বিষ্ণুপ্ৰসাদ দেৱে, সেই মানে অৱদানসমূহ আমি অমৰত্ব আমিহে কৰিব পাৰিম। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ, আৰু কিবা যদি ভুল হৈছে ক্ষমা বিচাৰিছোঁ। ধন্যবাদ। ধন্যবাদ অনুপম। ইয়াৰ পিছতে আমাৰ মহাবিদ্যালয়ৰ
ইংৰাজী বিভাগৰ অনুপম নাথৰ বাঁহী বাদন আমি আপোনালোকক আগবঢ়াইছো। ভিডিঅ'টো মিউট হৈ আছে নেকি? মিউট কৰি থোৱা আছে? স্যাৰ ভিডিঅ'টো ধন্যবাদ অনুপম। তোমাৰ এই সুন্দৰ বাঁহী বাদনে আজি আমাৰ অনুষ্ঠানটি আৰু আকৰ্ষণীয় কৰি তুলিলে। তোমালৈ অশেষ ধন্যবাদ থাকিল। আমাৰ অনুষ্ঠান প্ৰায় শেষ হ'বৰে হৈছে। গতিকে আমাৰ অনুষ্ঠানৰ এই শেষত শলাগৰ শৰাই আগবঢ়াবলৈ মই নিহাৰিকা দত্তক অনুৰোধ জনাইছো। ধন্যবাদ এঞ্জেলিকা। মোৰ ভইচটো শুনাই পাইছেনে? হয়, পাইছো। ঠিক আছে। নমস্কাৰ। আজি ছাত্ৰ একতা সভা আৰু IQACৰ সাংস্কৃতিক কোষে লগ লাগি ৰাভা দিৱস উদযাপন কৰা যিটো প্ৰস্তুতি সেইটো সফলভাৱে সমাপ্ত হৈছে। আৰু এই ক্ষেত্ৰত আমাক বিশেষকৈ এই অনুষ্ঠানটো পাতিবৰ কাৰণে অনুমতি দিয়াৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক শলাগ জ্ঞাপন কৰিছোঁ। তথা ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ প্ৰতিভা বিকাশ কৰিলে, বিশেষকৈ বিষ্ণু ৰাভাদেৱৰ বিভিন্ন দিশসমূহক উন্মোচিত কৰিলে, তেখেত সকলকো শলাগ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটো সুকলমে চলাই নিয়াৰ বাবে সাধাৰণ সম্পাদককে প্ৰমুখ্য কৰি সকলো ছাত্ৰ ছাত্ৰীকে শলাগ জ্ঞাপন কৰিছোঁ। বিশেষকৈ IQAC তৰফৰ পৰা সহায় কৰাৰ বাবে ডক্টৰ
নমিতা শইকীয়া বাইদেউ শলাগ জ্ঞাপন কৰিছোঁ। লগতে বিভিন্ন পৰামৰ্শ আৰু কাৰিকৰী দিশত সহায় কৰাৰ বাবে ডক্টৰ পংকজ বৰা ছাৰ আৰু অনুপম চন্দ ছাৰলৈও শলাগ জ্ঞাপন কৰিছোঁ। শেষত সকলোলৈকে শলাগ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ধন্যবাদ নিহাৰিকা। ইয়াৰ পিছত আমাৰ সভাভংগ অনুষ্ঠানটি আদৰিব নমিতা শইকীয়া বাইদেৱে। ধন্যবাদ এঞ্জেলিকা। আমি IQAC-ৰ সাংস্কৃতিক কোষ আৰু ছাত্ৰ একতা সভাই একত্ৰিত হৈ পৰীক্ষামূলকভাৱে আজি এই অনুষ্ঠানটো উদযাপন কৰিবলৈ আগবাঢ়িছিলোঁ খুব কম সময়ৰ ভিতৰতে কম প্ৰস্তুতিৰে আৰু দেখিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সুপ্ত প্ৰতিভা সেই সুপ্ত প্ৰতিভা আজিৰ এই অনলাইন এই অনুষ্ঠানটোৰ যোগেদি তেওঁলোকে কিন্তু অতি সুন্দৰভাৱে আগবঢ়াব পাৰিছে। তাৰ বাবে মই সকলো ছাত্ৰ ছাত্ৰীকে ধন্যবাদ জনাইছোঁ। অধ্যক্ষ মহোদয়ৰ অনুপ্ৰেৰণা উৎসাহ আমাৰ সহকৰ্মীসকলৰ মৰম স্নেহ দিহা পৰামৰ্শ আমাৰ এই অনুষ্ঠানটো সফল হোৱাৰ আঁৰত বুলি মই ভাবিছোঁ। তাৰ লগতে আমাৰ এই অনুষ্ঠানটো যিহেতু কাৰিকৰী দিশটোত আমি ইমান অভিজ্ঞ নহয়, গতিকে কাৰিকৰী দিশৰ বাবে আমাৰ মহাবিদ্যালয়লৈ অহা নতুনকৈ অহা অনুপম চন্দ্ৰ ডক্টৰ অনুপম চন্দ্ৰ তেওঁৰ যি সঁহাৰি সেই সঁহাৰি সঁচাকৈয়ে শলাগিবলগীয়া। তাৰ বাদে সকলোৰে নাম ল'ব লাগিব, মই সেইকাৰণে বিশেষভাৱে কাৰো নাম নলওঁ। সকলোবিলাকেই মহাবিদ্যালয় সকলো সতীৰ্থ হৈ এই কাৰ্যৰ ক্ষেত্ৰত যিখিনি অৰিহণা আগবঢ়ালে দিহা পৰামৰ্শ আগবঢ়ালে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এটা কথা জানা যে বিষ্ণুপ্ৰসাদ ৰাভা আমি দিৱসবিলাক পালন কৰোঁ। ৰাভা দিৱসেই নহয়, শিল্পী দিৱসেই হওক, যি দিৱসেই হওক আমি দিৱস পালন কৰোঁ। পালন কৰাৰ লগে লগে তাৰ নিহিত এটা তোমালোকে বিশেষত্ব মন কৰিবা, সেইগৰাকী ব্যক্তিৰ কিন্তু আমি চৰ্চা কৰোঁ। তেওঁৰ যিখিনি প্ৰতিভা, তেওঁৰ যিখিনি সাহিত্য, গীত মাত ইত্যাদিৰ কথা আমি এইকেইদিনত পঢ়িছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িছে আৰু পঢ়াৰ ফলত অকণমান হ'লেও সেইগৰাকী ব্যক্তিৰ বিষয়ে জানিব পাৰিছে। এইটো আটাইতকৈ ধনাত্মক দিশ। আৰু তোমালোকে জানাই যে বিষ্ণু ৰাভাই হাতত সদায় চিফুং বাঁহী এটা লৈ গাঁৱে গাঁৱে জনজাতীয় গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল আৰু সকলোৱে তেওঁক মৰমতে ফেঁহু চৰাই বুলি কৈছিল। গতিকে সেইগৰাকী মহান ব্যক্তি অতি কম দিন জীয়াই আছিল আৰু সেই কম অনুষ্ঠানটোত এনেধৰণে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলকৈ উৎসাহ উদ্দীপনা জনোৱাৰ বাবে সকলোকে জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই সময়খিনি আমাক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো আমি ইমানতে অন্ত পেলাব খুজিছোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ। ধন্যবাদ সকলোলৈকে। আমি এতিয়া ওলাব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ দেই, ইমান সুন্দৰভাৱে তোমালোকে